খুব ধুনীয়া ঠাই এডোখৰ আপোনালোকক দেখুৱাব লৈছোঁ। নিশ্চয় গম পাইছে এই ঠাইডোখৰ ক'ত আছে। প্ৰথমে আপোনালোকে পৰিৱেশটো চাই লওক কেনেকুৱা লাগিছে, যিহেতু মোৰ মাতটো বহি আছে আৰু এইফালে দেখিছে নহয়। গোটেইখিনি অলপ অলপকৈ আপোনালোকক দেখুৱাব মই চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি যাব। নমস্কাৰ, যিহেতু মই আছোঁ শিৱসাগৰৰ পৰা 20 কিলোমিটাৰ আঁতৰত আছোঁ আৰু মই আছোঁ হজৰত আজানফি দৰগাহ। ইয়াত সকলোৱে চাগে আহিছে আৰু খুব ইতিহাস আৰু জনবিশ্বাস ঠাই এডোখৰ। প্ৰত্যেক বছৰে বছৰে মানুহ ইয়াত আহে আৰু এটা বৰ ডাঙৰ কাহিনী এটা আছে। 4 স্কোৱাৰ যদি আপুনি এপাক ঘূৰে গাঁওখনত মাত্ৰ হিন্দু গাঁৱেই আছে আৰু ইয়াতে আছে আজানফিৰ। মাত্ৰ ইয়াত দুঘৰ মুছলিম মানুহ আছে আৰু হিন্দু আৰু মুছলিম ভাই ভাই একলগ হৈ আছে। 600 মিটাৰমান যদি আমি অকণমান খোজকাঢ়ি দিওঁ তেতিয়া ব্ৰহ্মপুত্ৰখন লাগিয়ে আছে ইয়াত। আমি আপোনালোকক চাইনবোৰ্ডটো দেখাই লওঁ। এইফালে দেখে আজানফিৰ দৰগাহ। আৰু এটা কথা ইয়াতে জনাই দিওঁ, যদি আপোনালোকে আহে ইয়াত ৰছী বা ফিটা এডাল বান্ধি যাব। আপোনালোকৰ মনৰ আশা যিটো আছে সেইটো পূৰণ হ'ব। কৰিম বুলি ভাবিলে পাৰি, নহ'লে এইটোৱে হ'ল আজানফিৰ যিটো গেট। ইয়াতে আৰু এটা কথা জনাই দিওঁ, এইফালে জালচা পাতিব 15 জানুৱাৰী। সকলোৱে ইয়াত আহিবৰ কাৰণে এটা নিমন্ত্ৰণ পত্ৰ লগাই থোৱা আছে। আজি আজানফিৰৰ বহুত ডাঙৰ কাহিনী এটা আছে। চাৰিওফালে যদি আপোনালোকে এপাক ঘূৰে তেতিয়া আপোনালোকে গোটেই হিন্দু আৰু ইয়াৰ পৰাই সৃষ্টি হৈছে হিন্দু আৰু মুছলিম ভাই ভাই। কাৰণ বহুতে শ্বৰ্ট ভিডিঅ' বিচাৰি থাকে, শ্বৰ্ট ভিডিঅ' চাবলৈ বিচাৰে। সেইটো কাৰণে শ্বৰ্টকৈ বনালোঁ ভিডিঅ'টো আৰু কেনেকুৱা লাগিলে লাইক কৰি থৈ যাব, নকৰাকৈ নাযাব। বাই বাই, আৰু নেক্সট ভিডিঅ'ত বহুত সোনকালে লগ পাম।